কেলে কলা কৃষ্ণ 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 অধীর জীবন পৃথিবীখনে যায় মৃত্যু নিলে কোনো বেলা মনুষ্য জীবনটি অধীর মানে কি পায় অধীর জীবন এইভাবে মনুষ্য এই শৰীৰটো কচু পাতৰ ওপৰত লৈ থকা পানী সেইকাৰণে অধীৰ জীৱন আর কোনো স্থিরতা নাই কচু পাতৰ পানী থাকিলে কি কেতিয়াও স্থিৰ কথা থাকিব আমি এটা বাক্য পাইছিলোঁ ৰামায়ণত বলে জবৰদস্ত যেন অধীৰ জীৱন আমি কেন মতে আৰু পাপৰ অৱস্থা তেতিয়াহ'লে আমাৰ ঈশ্বৰে কোনো হয় আন কোনো হ'ব নোৱাৰে গতিকে আমি সেই পাপৰ বচন যদি ত্যাগ কৰোঁ এৰি দিওঁ তেতিয়াহ'লে আমাৰ মনুষ্য জীৱন চৰাই কোনো পাৰ্থক্য নাথাকিব তাৰপিছত ক'লে আউৰ ই ভাৰতে মনুষ্য হৈবাৰ এৰি কৰিছোঁ যিহেতু আমি যে মানুহৰ জনম পাম এয়া পাপ মানুহৰ জনম এইবাৰে পাইছোঁ এইবাৰে পাম আৰু ভৰসা আছে মনুষ্য হৈবাৰ সেইকাৰণে আমাৰ ধৰ্ম কৰিবলৈ লৈছে ধৰ্ম মানে কি ধৰ্ম বুলি ক'লে বুজিবলৈ জটিল হয় ধৰ্ম কৰিবলৈ কৈছে ধৰ্ম মানে সঁচা সঁচা থাকিবলৈ কৈছে কৃষ্ণ উঠাই দিছোঁ অকণমান মানুহকেইজনী আমাৰ নামত আছিলে কৃষ্ণ এই কথাখিনি উপলব্ধি কৰি লিখা কথা লিখা মানসিক চিন্তা ত্যাগ কৰিব তালিবানৰ কাম অসমীয়া ভাষাত যিটো বস্তু আমাৰ খাবলৈ আহিছ যাৰ আজ্ঞাবহ ভিত্ৰসকলে আজি এই প্ৰমত্ত সিংহ শ্ৰীমদ ভাগৱত শংকৰে লিখা নহয় জানো তেওঁ নিজকে কিমান সৰু কৰিছে নিজে জানে এই সাধুসকলে মই হেনবলৈ কৃষ্ণৰ তাৰ কাৰণে এতিয়া যদি কোনোবাই ভাবে এই শ্ৰীমন্ত শংকৰ ভাগৱতত উল্লেখ আছে কৃষ্ণৰ কিংকৰ তেওঁ কোনো গুৰু নহয় তেওঁ কোনো ঈশ্বৰ নহয় ইয়াৰ অৰ্থ হ'ল মনুষ্য জাতি নৰকলৈ যোৱা পন্থ অন্য কাম এই বাক্যভাষী এইটো তেওঁ ঈশ্বৰ কথা লিখিবলৈ যাওঁতে তেওঁ নিজকে নিজেই নম্ৰ হৈ ৰাখিছে কাৰ কথা কোনে কয় কাৰ কথা কোনে ক'ব পাৰে
শ্ৰীমন্ত শংকৰ গুৰুজনে নিজৰ কথাখিনি নিজেই কৈ আছে কিন্তু আমাৰ দৰে পতিত জীৱসমূহক কৈছে হে ভাই মই কোনো নহয় এইজন আছে চোৱা শংখ চক্ৰ গদা পদ্মই চতুৰ্ভুজা মূৰ্তিক সাধনা কৰিবা তেওঁ কৈছে কৃষ্ণৰ বোলে মই কি কওঁ হেন জানি সেই সাধুসকল সমস্বৰে ডাকি বোলা ৰাম ৰাম আমাৰ ইয়াতে উপদেশ সকলোকে সিদ্ধান্ত দিছে যে আহা আমি সকলোৱে একবাৰ ডাকি মানে বোলা কি ৰাম ৰাম গতিকে প্ৰভুসকল আপোনালোকে সকলোৱে জানি আকৌ দুনাই ক'ব নালাগে আৰু কৃষ্ণ শংকৰ ইন্দ্ৰৰ কৃষ্ণ শ্লোক আৰু তুলসীৰ দ্বাৰা শ্ৰীকৃষ্ণলৈ পথ ৰাধাৰ সম্বোধে নিগদতি আপোনাৰ কৃষ্ণ কথা আৰু পৰম আৰু স্বৰ্গ সন্তে জীৱতে পুৰভি অকৰিলা কৃষ্ণ কতুতি মহিমা এই মনন্দতাই যেতিয়া সকলোখিনি ঈশ্বৰৰ স্বৰূপক ক্ষমা প্ৰাৰ্থনা কৰি ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছে আকৌ তেওঁ এতিয়া কৈছে কোনো মানুহ নোহোৱা কোনো নৰ নাৰায়ণ আমাৰ ভক্তিৰ কথা